তো ভূটানত যোৱাৰ আগতে আমাৰ ডকুমেণ্টছখিনি এনেকৈ লৈ ল'লোঁ কাৰণ ডকুমেণ্টছ নহ'লেতো ভূটানত এণ্ট্ৰিয়ে নাই গতিকে ডকুমেণ্টছখিনি লৈ ল'লোঁ যিসকলে এনে টুৰিষ্ট হিচাপে যায় তেওঁলোকে নিজৰ পাছপৰ্ট দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে নাইবা ভোটাৰ কাৰ্ড দিব পাৰে আৰু যিজন গাড়ী চলাই যাব গাড়ীখনৰ আৰচিৰ লগতে ড্ৰাইভিং লাইচেন্স থকাটো বহুতখিনি প্ৰয়োজন আৰু এইখিনি দেখাব লাগিব সেইখিনি গ'লে দিলে তেতিয়া এখন আমাৰ কাৰ্ড দিব আৰু সেই কাৰ্ডৰ অনুযায়ী আমি ভূটানৰ 4 কিলোমিটাৰ পৰ্যন্ত আমি ঘূৰিব পাৰিম গতিকে আহকচোন আজি ভূটানৰ ভিতৰলৈ যাওঁ কি আছে বস্তু চাবলৈ চেষ্টা কৰোঁ আপোনালোকক তাৰ কিছুমান ভিডিঅ' ক্লিপছ দেখাবলৈ চেষ্টা কৰিম গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব হাজি গাছিনো কি কৰিব সেইকাৰণে দুইজনে ফটো উঠিলে ল'ৰা আৰু মোৰ পত্নী দুজনে ফটো উঠি বিৰাট ভাল পায় এইকাৰণে পোষ্ট দি পেলাই ফটো উঠিলে আৰু গাইছ এনেকৈ গাড়ীখন ওলাই লৈ এনেকৈ বাটত ৰখি থকা মানে কাৰবাৰটো বিৰাটেই বেছি অসহ্যকৰ আপোনালোকৰো সেনেকুৱা হয় নেকি চাওকচোন এই ল'ৰা আৰু মই ধুনীয়াকৈ এটা গাড়ীত ৰেডি হৈ আছোঁ আৰু সেইকেইটা ওলোৱা মানুহ এতিয়ালৈকে আহিয়ে পোৱা নাই এনেকুৱাকৈ প্ৰায় আধা ঘণ্টামান অপেক্ষা কৰাৰ পিছত তেওঁলোকে আহিল আৰু আমি ওলাই পৰিলোঁ ভূটান অভিমুখে ভূটানত যোৱা ৰাস্তাতে আমি পাওঁ আমাৰ বিখ্যাত চাহ বাগান অৰ্থাৎ মেনকা চাহ বাগান যিহেতু আমি ঈদৰ দিনত গৈছোঁ সেইকাৰণে ভূটানৰ গেটত বহুত মানুহ পাঁচখন লৈয়ে আমি প্ৰথমতে ভূটানত তেল ভৰালোঁ তাতে 59 পাৰ লিটাৰ পেট্ৰল এনেকুৱাকৈ প্ৰায় 15 মিনিটমান ৰোৱাৰ পিছত তেলখিনি ভৰোৱা হোৱাৰ পিছত আমি আমাৰ যাত্ৰা অৰ্থাৎ ভ্ৰমণ আৰম্ভ কৰিলোঁ ভূটানৰ পৰিৱেশটো মোৰ কিবা বৰ বেছি ভাল লাগে ইমান ৰাস্তাবোৰ চাফা একো এটা বস্তু আপুনি পৰি থকা দেখা নাপায় যিবোৰ বিল্ডিং আছে সেইবোৰ বিল্ডিঙৰ ডিজাইন আৰ্কিটেকচাৰ কালাৰ বহুতেই বেছি ধুনীয়া প্ৰথমতে আমি বুদ্ধ মন্দিৰত গ'লোঁ বুদ্ধ মন্দিৰত গৈ তাতে বুদ্ধদেৱৰ অকমান ব্লেছিংছ ল'লোঁ আমি গোটেইকেইটা আৰু তাৰপিছত আমি ওলাই পৰিলোঁ অন্য দিশে সিদিনাখন বৰ ৰ'দ দিছিল গৰম কিন্তু আমি তথাপিও হাৰ মানা নাই বোলো আজি আমি ভূটান আহিছোঁ মানে ফুৰিয়ে যাম এনেকুৱাকৈ আমি গৈ থাকিলোঁ অকুৱা পকুৱা ৰাস্তাৰে এটা সমাধিস্থল পালোঁ য'ত এই যে ঘূৰাব পাৰে এইবোৰ ঘূৰালোঁ তাৰপিছত আমি এটা পইণ্টলৈকে গৈ পালোঁ য'ৰ পৰা আচলতে আমাৰ 2 নম্বৰ পাছৰ প্ৰয়োজন অৰ্থাৎ ইয়াৰ পৰা আমাক আৰু ভিতৰত এনেকৈ সোমাব নিদিয়ে গতিকে তাৰ পৰা উভতি আমি আৰু উভতনিৰ ৰাস্তা আৰম্ভ কৰিলোঁ এটা কথা কিন্তু মন কৰিবলগীয়া দেই প্ৰত্যেকটো ঠাই ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে আমি বাৰু এই বস্তুবোৰ আমাৰ ভাৰতত কিয় লাগু কৰিব নোৱাৰোঁ প্ৰত্যেকে যদি সজাগ হয় প্ৰত্যেকে যদি নিজৰ চৌহদখিনি চাফা কৰি ৰাখিব পাৰে তেতিয়াহ'লে হয়তো ভূটানতকৈ অধিক গুণে আমি চাফা হ'ব পাৰিম নহয়নে বাৰু কথাটো এবাৰ ভাবি চাবচোন এইটো একেবাৰে অন্তিমটো ঠাই য'ত প্ৰায় 2 বছৰ আগতে মোৰ ল'ৰাক লৈ আহিছিলোঁ আৰু আজি ইয়াতে আমাৰ অন্তিমটো যাত্ৰা হ'ল ভূটানৰ আমি এইখন ঘূৰাই আমি বুদ্ধদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ আৰু তাৰপিছতে আমি ভূটান মাৰ্কেট যিটো মাৰ্কেট আচলতে বন্ধ আছিল ঈদৰ দিনা সেই মাৰ্কেটখন অকমান ঘূৰিলোঁ গাড়ীৰে নুমি ঘূৰিব মন আছিল কিন্তু এই ৰ'দৰ কাৰণে নুমা নহ'ল আৰু আনফালে দোকান পোহৰবোৰো বন্ধ গতিকে আৰু নুমি কি হ'ব সেইকাৰণে গাড়ীৰে অকমান ভ্ৰমণ কৰিলোঁ আৰু অৱশেষত গেট আহি পালোঁ য'ত আমাৰ পাছ আমি উভতাই দিব লাগিব আৰু উভতাই দি আমি ভূটানৰ পৰা বিদায় মাগিব লাগিব গতিকে আপোনালোকে যদি ভূটান আহিব বিচাৰে আহিব পাৰে কিন্তু এনেকুৱা টাইমত আহিব যিটো টাইমত আপোনালোকে অকমান ভিৰটো কম পায় নহ'লে আপোনালোকৰ বেণ্ড বাজি যাব ভূটান ঘূৰা আপোনাৰ আশা হৈ ৰ'ব দেখিছেনে এতিয়াও ভিৰ কমাই নাই মানুহ কিমান দীঘল লাইন পাতি আছে গাড়ীবোৰটো প্ৰায় 1 কিলোমিটাৰ দূৰতে ৰখি থৈ আহিব লগা হৈছে আহিবচোন